নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া ডাইৰেক্ট কেৰাহী পাতিলোঁ, লোহা কেৰাহীখন, লগতে মিঠাতেল দিলোঁ। আৰু আজি বনাইছোঁ মই পনীৰৰ লগত সৰু আলু। আৰু সৰু আলু আৰু পনীৰৰ এই ব্যঞ্জনখন বহুতেই ভাল লাগে খাই, আপোনালোকে একবাৰ বনাই খাই চাবচোন। এয়া পনীৰখিনি প্ৰথমে মই ভাজি ল'ম, অলপ ৰঙচুৱা হোৱাকৈ ভাজিম আৰু পনীৰখিনি ভজা হোৱাৰ পাছত মই এয়া কাঢ়ি ল'ম। আৰু সেইখিনি তেলতে এয়া মই গুটি আলুখিনি বইল কৰি পিনি বাকলি গুচাই লৈছোঁ। আৰু বইল কৰোঁতে অকণমান নিমখো দিছিলোঁ দেই। আৰু এতিয়া ইয়াতে অকণমান জলকীয়া গুড়ি দিম ৰংটো ভাল হ'বৰ কাৰণে। যদি আপোনালোকে নিদিয়ে নিদিবও পাৰে, স্কিপ কৰিব পাৰিব। মই এনেই ৰংটো ভাল হ'বৰ কাৰণে দিছোঁ আৰু ভিডিঅ' যিহেতু বনাইছোঁ, ভিডিঅ'টো অকণমান ভাল হ'লে ভাল লাগে আৰু সেইটো কাৰণে। আৰু এইখিনি এতিয়া ভজা হৈ গ'লে এই আলুখিনি মই কাঢ়ি ল'ম। আৰু আলুখিনিও এই ধৰণে মই কাঢ়ি লৈছোঁ, ৰঙচুৱা হোৱালৈকে ভাজিব আৰু খুব বেছিও ভাজিব নালাগে। আৰু এয়া ডাঙৰ চাইজৰ পিঁয়াজ এটা দি দিছোঁ সেইখিনি তেলতে। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু আপোনালোকে এই ধৰণে এতিয়া যিহেতু গুটি আলু বজাৰতো উপলব্ধ বা যিসকলে খেতি কৰে তেওঁলোকৰ ঘৰতো এভেইলেবল থাকে, গতিকে এই ধৰণে বনাই খাই চাবচোন, খুব ভাল লাগে পনীৰৰ লগত। আৰু এইখিনি মছলা আদা, নহৰু আৰু এয়া কেঁচা জলকীয়াটো পকা আছিলে কাৰণে ৰংটো তেনেকুৱা হৈছে। আৰু এইখিনি জিৰা, ধনিয়া আৰু শুকান জলকীয়া একেলগতে পিচি লৈছোঁ মই। এতিয়া আদা নহৰুখিনি দি দিছোঁ, লগতে কেঁচা জলকীয়াও আছিলে ইয়াতে। আৰু আপোনালোকে জলকীয়াটো যিমান খায় সেই অনুপাতে দিব, আৰু মই নিজৰ অনুপাতে দিছোঁ জলকীয়া। আৰু মছলাখিনি যিমান ভাজিব সিমান সোৱাদ হয় এইখন তৰকাৰী। আৰু বাকী মছলাখিনিও দি দিছোঁ। এয়া মছলাখিনি খুব ধুনীয়াকৈ ভাজিব। ভজাৰ পাছত মানে ভাজি থাকি মছলাখিনি যিমান ভাজিব সিমান তৰকাৰীখন সোৱাদ হয় ইয়াতে। আৰু এয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে বিলাহী 3টা পিচি লৈছিলোঁ আৰু সেই 3টা এনেকৈ দি দিলোঁ। আৰু এই ধৰণে বিলাহীখিনি দিলে ৰংটো ধুনীয়া হয় আৰু সোৱাদটো অলপ বেলেগ হয়। গতিকে এনেকৈ বনাবচোন, আপোনালোকে কেতিয়াবা খাই চাব। আৰু মই যি ধৰণে বনালোঁ তেনেকৈ বনাই খাই চাব, খুবেই ভাল পাব। আৰু মই যিহেতু নিজে খাই মেলিহে ভিডিঅ'বিলাক দিওঁ, ভাল হ'লেহে দিওঁ। এয়া নিমখ দিলোঁ সোৱাদ অনুযায়ী। আৰু এনেকৈ বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে ৰান্ধি। খুব সোৱাদ হয় এই ধৰণে খাই। এতিয়া গুটি আলু ছিজন, এয়া হালধি দিলোঁ। এতিয়া যিহেতু গুটি আলু উপলব্ধ বজাৰতে হওক, মানুহৰ ঘৰতো যিসকলে খেতি কৰে তেওঁলোকৰ ঘৰতো এভেইলেবল থাকে। গতিকে এনেকৈ বনাই খাই চাবচোন পনীৰৰ লগত, খুব ভাল লাগে। আৰু অকণমান জলকীয়া গুড়ি দিছোঁ ৰংটো ভাল হ'বৰ কাৰণে। আৰু জলকীয়া সদায় নিজৰ সোৱাদ অনুযায়ী দিব, আপোনালোকে জলকীয়া কিমান খায় কি। আমি যিহেতু অকণমান জলকীয়া বেছি খাওঁ, সেইটো কাৰণে অলপ জ্বলা হ'লে ভাল পাওঁ আৰু এইখিনি বিলাহীখিনি খুব ধুনীয়াকৈ ভাজি ল'ব। এয়া মই বিলাহীখিনি ঢাকি ৰাখিছিলোঁ। আৰু এতিয়া বিলাহীখিনি প্ৰায় ভজা হৈ গ'ল, চাওকচোন কি ধুনীয়া ৰং এটা উঠিছে নহয় জানো। আৰু এইখিনিতে মছলা পিচি লোৱা বাতিটো মছলাখিনি এনেকৈ এই ধৰণে অকণমান পানী দি দিছোঁ, সেইখিনিও ভজা যাব। আৰু এতিয়া বিলাহীখিনি পূৰা সিজি ভালদৰে ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী যোগ কৰি দিছোঁ, যিহেতু অকণমান পনীয়া টাইপৰ কৰিম। আৰু এই উতল আহিলত মই আলুখিনি দি দিলোঁ, লগতে পনীৰখিনিও দি দিম। যিসকলে ভেজ খায় তেওঁলোকৰ কাৰণে খুব ধুনীয়া ৰেচিপি এইটো, আপোনালোকে একবাৰ বনাই খাই চাবচোন। আৰু খুব সোৱাদ হয়। আৰু প্ৰথম দিনাখন যদি বোলে ৰাতি বনাই ৰাতিপুৱা খাই চাবচোন, ইমান সোৱাদ লাগে এইখন তৰকাৰী। বা ৰাতিপুৱা বনালে বা গধূলি খাবচোন, আৰু বেছি সোৱাদ লাগে খাই। আৰু এতিয়া মই শেষত অকণমান কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি দিলে ইয়াৰ টেষ্টটো একদম ধুনীয়া আহি যায়, একদম ৰেষ্টুৰেণ্ট ধাবাত খোৱাৰ নিচিনা টেষ্ট এটা আহে, খুব ভাল লাগে। যদি কচুৰি মেথি থাকে আপোনালোকে দিব, যদি নাথাকে তেনেকৈও হৈ যায়, বৰ ধুনীয়া সোৱাদ হয় এইখন তৰকাৰী। কচুৰি মেথি আছিলে কাৰণে মই দি দিলোঁ আৰু এয়া চাওকচোন,
ইয়াতে ৰংটো এনেকুৱা লাগিছে, কিন্তু অৰিজিনেলকৈ যেতিয়া মই বনাইছিলোঁ ইমান ধুনীয়া এটা ৰং উঠিছিলে। যিহেতু মোবাইলত মোৰ হয়তো মানে ছেটিংছত অকণ কিবা খেলি মেলি হৈছে, গতিকে কালাৰটো এনেকুৱা হৈছে। অৰিজিনেলকৈ একদম ইমান ধুনীয়া ৰঙা কালাৰ এটা উঠিছিলে, দেখিয়ে মানে খাওঁ খাওঁ লাগিছে। মোৰ কেমেৰা ছেটিঙত কিবা অলপ খেলি মেলি আছে, সেইটো কাৰণে ইমান কালাৰটো ইয়াতে ভাল দেখিলে। কিন্তু অৰিজিনেলকৈ আপুনি ইমান ধুনীয়া হৈছিলে নহয়, খুব ধুনীয়া হৈছিলে। কাৰণ বিলাহী যেতিয়া পিচি দিব আপোনাৰ ৰং এটা এনেও ধুনীয়া আহে। লগতে মই আকৌ ধুনীয়া ৰং জলকীয়া গুড়িও দিছোঁ, আৰু খাবলৈ খুব সোৱাদ হয়। এয়া মই গেছটো অফ কৰি দিলোঁ, অফ কৰি ঢাকি থৈছিলোঁ। এয়া চাওকচোন ফাইনেল লুক, কি ধুনীয়া হৈছিলে, আৰু খাবলৈ যে ইমান ধুনীয়া হৈছিলে। আৰু মই এতিয়া ভইচ অভাৰহে কৰিছোঁ, যে সেইটো খাই কিন্তু হজম হৈ গ'ল মোৰ এতিয়াও। কিন্তু এতিয়াহে মই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।